নিজৰ অভিজ্ঞতা ফালৰ পৰা কেইটামান কথা ক'ব আহিলোঁ দেই। মানে আজিকালি মানে এনেকুৱা কিছুমান মানুহৰ মই সন্মুখীন হ'বলগীয়া হৈছে। মানে তেওঁলোকে মোক বুৰ্বক ভাবেনে বেঙি ভাবেনে কি ভাবে মই নাজানো। মানে কিন্তু মোক মানে ইমান ফাঁকি কথা ক'বলৈ যায়, মোক বুৰ্বক বনাবলৈ যায়। তেওঁলোকে ভাবে মানে মই একোৱেই নাজানো নেকি পৃথিৱীৰ কথা, কিন্তু মই সকলো জানো। তেওঁলোকে মোৰ আগত যিমানবিলাক কথা কয় সেইবিলাক যে ফাঁকি, মই সেইবিলাকো জানো। কিন্তু একমাত্ৰ মই এটা কাৰণেই মনে মনে থাকোঁ, মই চাব বিচাৰোঁ যে মানুহ টকাৰ কাৰণে কিমান তললৈ যাব পাৰে। ময়ো পাৰোঁ কাজিয়া লাগিবলৈ সমানে সমানে, চব কথা ক'ব পাৰোঁ, কিন্তু মই ভাবোঁ যে নিগেটিভলি কিবা এটা লোৱাতকৈ মই পজিটিভলি থাকোঁ। মই সত্য বুলি মই জানো, আৰু ওপৰত থাকে সেই ভগৱানজনে জানে। সেইবাবে কোনোবাই মোক যদি অন্যায় কৰে মই সেই ভগৱানকে এৰি দিওঁ, কাৰণ ওপৰত এজন বহি আছে। 2 টকাৰ কাৰণে মানুহক ঠগাই পেলাই একো লাভ নাই। ঠগাই খোৱা পইচাৰ এনেও মূল্য নাই। আপুনি 2 টকা ঠগাই খাব, আপুনি 10 গুণ নিজৰ কাৰণে ভুগিবলগীয়া হ'ব। সেইবাবে মই তেনেকুৱা কৰা মানুহবিলাকক মই বেয়াও নাপাওঁ, ভালটো বাৰু এনেও নাপাওঁৱেই। চব খালি মই ভগৱানৰ ওপৰত এৰোঁ। আৰু তেওঁলোকে মোক যে বুৰ্বক ভাবে, আচলতে তেওঁলোক আৰু বেছি জধা মূৰ্খ, যে এনেকুৱা এজন মানুহৰ আগত সিহঁতে ফাঁকি কথা কৈ থাকে, যেনে তেওঁলোকৰ চৰিত্ৰ আগৰ পৰা ভালকেই জানে। থেংক ইউ।